असम के सोनितपुर जिले के बिहिगुड़ी के बहाबारी ग्राम पंचायत क्षेत्र के गोंदरा बिल गांव में आज दोपहर लगभग 2:30 पर ग्रामीणों के द्वारा एक प्रेस वार्ता आयोजित की गई। उल्लेखनीय है कि कल इस गांव में आयोजित एक सभा में विधायक गणेश कुमार लिंबू शामिल हुए थे। भारतीय जनता पार्टी के कार्यकर्ताओं के साथ विधायक गणेश कुमार लिंबू जब सभा में पहुंचे तभी गांव के पूर्व ग्राम सदस्य के नेतृत्व में कुछ लोगों ने वहां एक हंगामे का माहौल उत्पन्न किया। सभा के दौरान हंगामा होने के कारण विधायक गणेश कुमार लिंबू को सभा बीच में ही छोड़कर वापस जाना पड़ा। हालांकि इस घटना को लेकर कुछ समाचार माध्यमों में एक खबर प्रसारित हुई कि ग्रामीणों ने विधायक को गांव से भगा दिया, जो कि स्थानीय लोगों के अनुसार पूरी तरह गलत है। इसी घटना के संदर्भ में आज आयोजित इस प्रेस वार्ता में गांव के लोगों ने अपनी प्रतिक्रिया व्यक्त करते हुए कहा कि विधायक को भगाने की बात पूरी तरह झूठी और भ्रामक है। उन्होंने आगे कहा कि हम पहले भी विधायक गणेश कुमार लिंबू के साथ थे, आज भी हैं और भविष्य में भी उनके साथ रहेंगे। प्रशांत वैश्य की रिपोर्ट। যোৱাকালি আমাৰ গোন্দ্ৰাবিল বুথত এটা আমি বুথৰ সভা এটা আয়োজন কৰা হৈছিলে। সেইটো সভাত আমি গোটেইখিনি ৰাইজ আমাৰ যথেষ্ট ৰাইজ তাত জমা হৈছিলে। তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থত যোৱাকালি যিটো আমি নিউজ চেনেলত দেখিছোঁ যে ৰাইজৰ ৰুখত বিধায়ক গণেশ কুমাৰ লিম্বু মানে পহু খেদা দিছে, এই কথাটো মিছা কথা। আমি আজি সকলো ৰাইজে ইয়াত যিসকলে যোৱাকালি আছিলে আমি আজি ৰাইজে আছোঁ। আমি কোনো বিধায়ক মহোদয় আমি কোনো পহু খেদা দিয়া নাই। তেখেতে আমাৰ বাঁহবাৰী পঞ্চায়তত তেওঁৰ কাৰ্যকলাপ আমাৰ বহুত উন্নয়ন হৈছে। আমি আপোনালোকক আমি শুনিছোঁৱেই যে যোৱাকালি কৈছোঁৱেই বা আজিও কৈ আছোঁ, এইটো ৰাস্তা হৈছে আৰু অলৰেডি আমাৰ বিধায়ক মহোদয়ে আমাক কথা দিছে আৰু আমি যিমান দূৰ আমি জানো আমি কথা পাতিছোঁ যে এই ৰাস্তাখন অলৰেডি পকীকৰণ হ'ব। গতিকে তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থত মণ্ডলৰ সাধাৰণ সম্পাদক ৰঞ্জিত নাথ ডাঙৰীয়া তেওঁৰ আগতে যি কি আছে আমি নাজানো, তেখেতক মানে কালি আমাৰ মাজতে অপদস্থ কৰাৰ কাৰণেই আমি ৰাইজে দুখিত হৈছোঁ। গতিকে তেওঁৰ প্ৰাক্তন মেম্বাৰ আছিলে, গতিকে মই এটা ক'বই বিচাৰোঁ যে তেখেতৰ কাৰণে যাতে ৰাইজে কালি আমাৰ বঞ্চিত হ'বলগীয়া নহয়। মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁৰ কাৰ্যকলাপ যিখিনি কাম কৰিছে আমি দেখিবলৈ আপোনালোকে পাইছেই। তেওঁৰ মণ্ডল সম্পাদক হয়, ইহঁতে যোৱাকালি নিউজত ওলাইছে যে বিধায়কৰ মানে ৰুখত বা কাম নকৰাৰ কাৰণে তাক পহু খেদা দিছে, কিন্তু সেই কথাটো মিছা কথা। সেইটো কথা আমাৰ বিধায়ক মহোদয়ে আমাৰ বাঁহবাৰীৰ পৰা যথেষ্ট কাম কৰিছে। তেওঁৰ ব্যক্তিগত স্বাৰ্থত আমাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰঞ্জিত নাথৰ তাৰ আখেজ এটা আছে, সেই সুযোগতে কালি তেওঁক অপদস্থ কৰিছে আৰু নিউজত ওলাই গৈছে যে ৰাইজৰ ৰুখত বিধায়ক মহোদয়ক পহু খেদা দিছে। এই কথাটো মিছা। আজি আমি ৰাইজে স্পষ্টকৰণ কৰিছোঁ যে তেওঁৰ ব্যক্তিগত স্বাৰ্থত কালি আমাৰ যি মিটিং আছিলে তেওঁ আমাক অপমান কৰিছে মানে। গতিকে ৰাইজে আজি বিচাৰিছে যে তেনেকুৱা এজন ব্যক্তিৰ কাৰণে কিন্তু আমি ৰাইজে কোনো দুখত নপৰোঁ। তেওঁৰ কাৰণে যাতে দলৰে কৰ্মী নেকি? দলৰ প্ৰাক্তন হয় সদস্য আছিলে হয়, সদস্য হয়, ইয়াৰ বৰ্তমান পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছিলে হয়। তেখেতে নিৰ্দলীয় সদস্য এটা মানে থিয় কৰিছিলে তেখেতক মানে হৰাবৰ কাৰণে, তেখেতে কিন্তু নোৱাৰিলে। যিহেতু নেকি ৰাইজ সমৰ্থন নাই তেখেতৰ প্ৰতি, সেইটো কাৰণে তেখেতৰ প্ৰাৰ্থীজন হাৰি গ'ল। যোৱাকালি ইয়াত এখন সভা অনুষ্ঠিত হৈছিলে আৰু উক্ত সভাত বৰচলা সমষ্টিৰ বিধায়ককে আদি কৰি স্থানীয় ৰাইজ উপস্থিত আছিলে আৰু সভাখনতে এটা উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হ'ল। আৰু আজি দেখা গৈছে ৰাইজে আপোনালোকে প্ৰেছ মিটৰ আয়োজন কৰিছে, আচলতে কিহৰ কাৰণে? আমি প্ৰেছ মিটিং কৰাৰ উদ্দেশ্য হ'ল কি, আমাৰ মানে আজি গণেশ লিম্বু মহোদয় আহিছিলে প্লাছ যোৱাকালি আৰু আমাৰ ৰাইজ উপস্থিত আছিলে। মানে নিৰ্দিষ্ট এজন ব্যক্তিয়ে এই জ্যোতিমেশ নামৰ ল'ৰা এজনে মানে ব্যক্তিগত সিহঁতৰ অলপ ফাণ্ডৰ মানে ধৰ লেনা দেনাৰ কাৰণে খেলি মেলিৰ কাৰণে মানে তেখেতে হস্তক্ষেপ কৰে। কিন্তু আমাৰ ৰাইজে ইয়াত কোনো জড়িত নাই, আমাৰ ৰাইজে ইয়াত কোনো জড়িত নাই আৰু আমি কোনো ৰাইজে আমি ইয়াত তেখেতক হস্তক্ষেপ কৰা নাই। আৰু সেই হস্তক্ষেপটো কৰাৰ কাৰণে আমি সমূহ ৰাইজে মানে আজি মানে দুখী আজি মানে অনুভৱ কৰিছোঁ আৰু বেয়া লাগিছে আমি সকলোৱে। এইটো কিয় হ'ব পালে এনেকুৱা, যিহেতু নেকি আমাৰ বিধায়ক মহোদয়ে ডাঙৰ ৰাস্তা এটা দিছে, ইফালে পকী ৰাস্তা বনাই গৈছে আৰু ইফালে আমাৰ এইটো ৰাস্তাটো বনাই দিম বুলি অলৰেডি তেখেতে প্ৰতিশ্ৰুতি দিছে। গতিকে এইটো কৰাৰ কাৰণে আমি দুখিত আৰু বেয়া পাইছোঁ। গতিকে আমি ৰাইজে দুখিত আৰু দুখী পাইছোঁ, আজি দুখ পাইছোঁ এইটো কথালৈ। ঘটনাটো মানে তেখেতে আহি কৈছিলে মানে উঠি যাওক, আপোনালোকে ইয়াত কি দিলে, ইমান দিন বছৰ কি কৰিলে, এইবিলাক কথা কৈছে নিউজত আমি শুনিছোঁ। আৰু কিছুমান নিউজত মানে বহলাই গৈছে যি বোলে পহু খেদা দিছে,
কিন্তু সেইফালৰ পৰা আমি ৰাইজে কোনো পহুখেদা দিয়া নাই আমি পহুখেদা দিয়া নাই ব্যক্তিগত কোনোবাই মানে ব্যক্তিগত হেৰিৰ কাৰণে মানে স্কিমৰ কাৰণে তেখেতে মানে হস্তক্ষেপ কৰিছে গতিকে সেইটো তেখেতৰ ব্যক্তিগত কথা কিন্তু সেইফালৰ পৰা আমি ৰাইজে কোনো পহুখেদা দিয়া নাই কিন্তু কিছুমান নিউজত ওলাইছে পহুখেদা দিছে বুলি কৈ বঢ়াই লিখিছে কিন্তু আমি সেইটো ৰাইজে কোনো এইটো আমি পহুখেদা দিয়া নাই আৰু কোনো আমি বেয়া ব্যৱহাৰো কৰা নাই কি স্কিমৰ কাৰণে আপোনাৰ তেখেতে মানে এই গণেশ মন্দিৰ এটা স্কিম দিছিলে গণেশ মন্দিৰ সেই স্কিমটো তাৰমানে অলৰেডি মানে মাটিৰ অলপ খেলি মেলি হৈ আছে মাটি খেলি মেলিৰ কাৰণে ফাণ্ডটো এৰি দিয়া নাই সেইটো কাৰণে মানে তেখেতে মানে হস্তক্ষেপ কৰিছিলে আৰু যি মানে স্কিমটো তেখেতকে লাগে অলৰেডি তেখেতৰ কাৰ্যকালত অলৰেডি আমাৰ বহু মানে আধৰুৱা কাম কৰিছে নকৰা নহয় আমাৰ এইটো আপোনাৰ এইটো এটা কমিটি চাব পাৰে আপোনালোকে কেমেৰা ঘূৰাই দিয়ক আপোনালোকে কমিটি হলটো আধৰুৱা কৰিছে এইটো এটা আজিলৈকে সম্পূৰ্ণ কৰা নাই 50,000 অলৰেডি আছে বুলি বাদ বাকী কেছ খতম অলৰেডি আমি গম পাইছোঁ তেখেতে মানে কোনে যিজনে কালি মানে জ্যোতি মেছে কাক লৈ মানে সভাপতি পাতিলে আমি সেইটো নাজানো গতিকে আধৰুৱা কৰি থৈছে সেইটো গতিকে আমি তেখেতৰ কাৰ্যকাল দিনত দেখিছোঁ আমি আৰু এইটো আপোনাৰ এনডেকাচনে 7 লাখ টকা ধৰিলে আমাৰ ৰাস্তা আপোনাৰ মানে এচৰ পৰা মাটি নপৰিলে 7 লাখ টকা দিছিলে ZPC ফাণ্ডৰ পৰা গতিকে আৰু সিফালে ঘৰো আধৰুৱা কৰিছে এটা ঘৰ আপোনাৰ আধৰুৱা কৰি বনাই থৈ দিছে খেল মাটিটো আজিলৈকে সম্পূৰ্ণ হ'ল পইচা খাই সেই কথাবোৰ মানে উদঙা বুলি কৈ তেখেতে মানে ইয়াত মিটিং কৰিব নিদিলে গতিকে এজন ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিন্তু আমাৰ যিটো ভৱিষ্যত উন্নয়ন কাম আমি হেৰাব নিবিচাৰোঁ উন্নয়ন লাগে আমাক উন্নয়ন তেখেতে কৰি আছে গণেশ লিম্বুৱে আমাৰ অলৰেডি বৰচলা সমষ্টিত আৰু এই গুণ্ডা বিলত আমাৰ ৰাস্তাটো বনাই দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে বনাই দিব গতিকে অলৰেডি এটা বনাই আছে এটা ৰাস্তা হ'বই আৰু আপোনাৰ 1-2 মাহ ক্লিয়াৰ হৈ যাব এইটো পকীকৰণ ডাঙৰ গতিকে সেইটোৱে মোৰ ক'বলগীয়া থাকিল আৰু আপোনালোকৰ ওচৰত